এয়া হৈছে ৰংগিলি আৰু এক্সিডেণ্ট হোৱাৰ কাৰণে মই অৰুণাচলৰ পৰা আহি এণ্টকখন ওলোৱা নাছিলোঁ ঘৰৰ পৰা। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো মই এতিয়া আছোঁ পথাৰত, ধানত পানী দিবলৈ আহিলোঁ আৰু ইফালে মেচিন চলি আছে, বিলৰ পৰা পানী উঠাই পথাৰত পানী দি আছোঁ। আৰু ইফালে ৰংগিলি, অৰুণাচল ৰাইড কৰাৰ পাছত আজি লৈ আহিছোঁ ৰংগিলিক। তো যদি আপোনালোকে মোৰ অৰুণাচলৰ ভিডিঅ' চাইছে তেতিয়াহ'লে গম পাইছে যে মোৰ এক্সিডেণ্ট হৈছিল অৰুণাচল যাওঁতে। তো এয়া হৈছে ৰংগিলি আৰু এক্সিডেণ্ট হোৱাৰ কাৰণে মই অৰুণাচলৰ পৰা আহি এণ্টকখন ওলোৱা নাছিলোঁ ঘৰৰ পৰা। আৰু ইফালৰ পৰা যদি চাই তেতিয়াহ'লে একো ডেমেজ নেদেখিব। ইফালৰ পৰা কি ধুনীয়া হৈছে চাব পাৰে। আৰু ইফালে মই দেখাই আছোঁ আপোনালোকক, এয়া চাওক, আগৰ ফালে এক চাইড পৰা ডেমেজ হৈ গৈছে। তো ফ্ৰণ্টৰ ন'জটো গৈছে আৰু ছাইড পেনেলটো গৈছে আৰু হেডলাইটটো ক্লেমকেইটা ভাঙিছে আৰু এইটো তলৰ যিটো নেকি পেনেল, সেই পেনেলটো ভাঙিছে। তো মোৰ এণ্টকখনত যিখিনি বস্তু ডেমেজ হৈছে গোটেইখিনি বস্তু মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি থৈছোঁ। যিদিনাখন বস্তুখিনি আহিব গোটেইখিনি মই আপোনালোকৰ আগত আনবক্সিং কৰি ধুনীয়াকৈ ফিটিং কৰি দেখাই আছোঁ আৰু চাব পাৰে। যদি ইফালৰ পৰা আপোনালোকে চাই ন তেতিয়াহ'লে একেবাৰে গমেই নাপাব যে মোৰ স্কুটিখন আগৰফালে কিবা ডেমেজ হৈছে বুলি। চাওক, ৰাইট চাইডে কি ধুনীয়া হৈছে আৰু লেফ্ট চাইডে পূৰা খতম। চেক কৰিব পাৰে আপোনালোকে। তো বস্তুখিনি মই এতিয়া ফ্লিপকাৰ্টত অনলাইন কৰি ৰাখিছোঁ আৰু যিদিনাখন গোটেইখিনি বস্তু আহিব ধুনীয়াকৈ মই আপোনালোকৰ আগত আনবক্সিং কৰি ধুনীয়াকৈ ফিটিং কৰি দেখাম আৰু কিমান খৰচ হয় গোটেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো এতিয়া আছিলে সৰুকৈ এটা ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাব।